জীৱনদান গ্ৰুপৰ সকলোলৈকে মই নমস্কাৰ জনালোঁ আৰু আজি মই আপোনালোকক JDGPay কেনেকৈ ডাউনলোড কৰে তাকে দেখাবলৈ লৈছোঁ আৰু আপোনালোকে সকলোৱে চাব আৰু প্ৰতিজন ব্যক্তিয়ে JDGPay ডাউনলোড কৰাটো অনিবাৰ্য আৰু গতিকে কৰিবই লাগিব। সেইকাৰণে আপোনালোকে চাই যাওক কেনেধৰণে JDGPay ডাউনলোড কৰে। এনেধৰণে আপোনালোকে যদি লিংকটো পাইছে লিংকত গৈ পিনি আপোনালোকে ক্লিক কৰিব, নতুবা আপোনালোকৰ আইডিটো খুলিব, আইডি খুলি পিনি এনেকৈ তলত স্ক্ৰীনখনৰ তলত গুচি যাব, গুচি গৈ দেখিব নহয় ক্লিক নাও JDGPay লিংক, তাত গৈ ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে পেকেজ ইনষ্টল কৰিব। পেকেজ ইনষ্টল কৰাৰ পিছতে আপোনালোকে ছেটিংছত যাব। ছেটিংছত গৈ আপোনালোকে এলাউ পাৰ্মিশ্যন কৰিব। এলাউ পাৰ্মিশ্যনৰ পিছতে আপোনালোকে যাব, এলাউ পাৰ্মিশ্যন গৈ ইনষ্টল কৰিব। ইনষ্টল কৰি পিনি আপোনালোকে আপোনালোকৰ নিজৰ স্ক্ৰীনখনলৈ ঘূৰি আহিব। স্ক্ৰীনখনলৈ ঘূৰি অহাৰ লগে লগে তাত গৈ পিনি আপোনালোকে JDGPay বুলি মাৰি দিব, তেতিয়া তাত দেখিব JDGPayটো তাত আপোনালোকৰ ইনষ্টল হৈ গৈছে আৰু আপোনালোকে তাত দেখিব ৱেলকাম টু JDGPay ইণ্ডিয়া আহি যাব। তাৰপিছত আপোনালোকে স্কিপ কৰি দিব, সেই স্ক্ৰীনখন স্কিপ কৰিব। স্কিপত গৈ তাৰপিছত কি কৰিব, তাৰপিছত ৱেলকাম বেক বুলি আহিব। অহাৰ লগে লগে ছাইডত এটা ঘৰ দেখিব, তাত আপোনালোকে এটা ক্লিক কৰি দিব আৰু এক্সেপ্ট কৰি দিব। এক্সেপ্ট কৰাৰ পিছতে আপোনালোকৰ লগিং ৱেলকাম বেক টুত আহি যাব। আহি গৈ পিনে আপোনালোকৰ লগিং এলাউ কৰি দিব। এলাউটো মাৰিব। এলাউৰ পিছতে আপোনালোকৰ লগিং কৰিবলৈ আহিব। যিটো আপোনালোকৰ টেক্সট মেছেজত যাব, আপোনালোকৰ RT বুলি এটা নাম্বাৰ যিটো যাব, সেই নাম্বাৰটো আপোনালোকে উলিয়াই থৈ দিব। থৈ লৈ আপোনালোকে লিখি ল'ব। লিখি আপোনালোকে সেই RT নাম্বাৰটো নতুবা মোবাইল নাম্বাৰটো আৰু পাছৱৰ্ডটো ইয়াত কৰি দিব। কৰি আপোনালোকে লগিং কৰি দিব। লগিং কৰাৰ পিছতে আহিব আপোনালোকৰ মোবাইল নাম্বাৰ দিবলৈ আহিব। মোবাইল নাম্বাৰ দিব, তাৰপিছত গেট OTP দিব। তাৰপিছত গেট OTP দিয়াৰ পিছতে OTPটো আপোনালোকে ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছতে আপোনালোকৰ আহিব নাম দিবলৈ আহিব, নামটো লিখিব। আউটলেট নেম আহিব, সেইটো আপোনালোকে নিজৰ নামটোৱে দি দিব আৰু ইয়াত ফোন নাম্বাৰটো দিব আৰু ৰেফাৰেল নাম্বাৰ আপোনাৰ ছিনিয়ৰজনৰ ছিনিয়ৰজনৰ ফোন নাম্বাৰটো দি দিব। তাৰপিছত ছেভ এণ্ড নেক্সট কৰি দিব। ছেভ এণ্ড নেক্সট কৰাৰ লগে লগে আপোনাৰ চাইন আপ আহিব, ইমেইল দিব, এড্ৰেছ দিব, পিনক'ড দিব, ষ্টেট আছাম লিখিব আৰু নিজৰ যিখন ডিষ্ট্ৰিক্টৰ লিখিব। তাৰপিছত চাইন আপ কৰি দিব। চাইন আপ কৰাৰ পিছতে তাৰপিছত আপোনাৰ যিটো JDGPay সেইটোতো দেখিবই। দেখাৰ লগে লগে তাৰপিছত আকৌ ঘূৰি আহিব। ঘূৰি আহি আপোনাৰ ID নাম্বাৰ লিখিব, পাছৱৰ্ড লিখিব। পাছৱৰ্ড লিখাৰ পিছতে আপোনাৰ এনেধৰণে আহি থাকিব। আহি থকাৰ পিছতে লগিং কৰি দিব। লগিং কৰাৰ লগে লগে এনেকুৱা এখন আপোনাৰ JDGPay স্ক্ৰীন আহি যাব। যেতিয়া আপোনাৰ এই JDGPay স্ক্ৰীনখন আহিব, ওপৰতে দেখিব গো ইট বুলি লিখা থাকিব। আপুনি গো ইটটো টিপি দিব। তাৰপিছত কি কৰিব, আপোনালোকে এড মানি দেখিছেনে? মাই টিম এড মানি শ্বেয়াৰ এপ দেখিছে নহয়? এড মানিত গৈ পিনি আপোনালোকে 150 টকা এটা তাত এড কৰি ল'ব আৰু আপোনাৰ ৰজুৰ পে'ত ক্লিক কৰিব। ক্লিক কৰি আপোনাৰ গুগল পে' আছে, ফোনপে' আছে, তাৰ পৰা আপোনালোকে পইচাটো পঠাই ল'ব। পঠাই লৈ তাৰপৰা কি কৰিব, সেইটো পইচাটো যেতিয়া গুচি যাব এটা চকাৰ নিচিনাকৈ যাব। চকাটো যেতিয়ালৈকে গৈ শেষ নহয় তেতিয়ালৈকে আপোনালোকে ৰৈ থাকিব। বেক টু হোম বুলি নহালৈকে ৰৈ দিব। তাত আৰু নধৰিব। ধৰিলে মানে আপোনালোকৰ পইচা ফচি যাব পাৰে। আৰু বেক টু হোমত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনাৰ এনেকুৱা আকৌ এখন স্ক্ৰীন ওলাব। ওলাই পিনি তলত পে' বুলি ওলাব। পে'ত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ফুল এখিনি পৰিব দেখিব। তাৰপিছতে আপুনি এক্টিভ হৈ গৈছে। আৰু এনেধৰণে আপোনালোকে JDGPayটো ডাউনলোড কৰিব। আৰু ভৱিষ্যতে মোৰ চেনেলটো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। তেতিয়া আপোনালোকে ভৱিষ্যতে পাবলগীয়া সকলো ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। আৰু কিবা নাজানিলে মই তিনিচুকীয়া ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ হৈ মোৰ লগত কণ্টেক্ট কৰি আপোনালোকে সকলোবিলাক বুজি ল'বলৈ ফোন কৰিব। থেংক ইউ, ধন্যবাদ।